প্ৰথম প্ৰশ্ন ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল বেৰেন দ্বীপত আন্দামান নিকোবৰ দ্বীপপুঞ্জত পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ ভিতৰত আটাইতকৈ বৃষ্টিপাত হোৱা ভাৰতৰ ঠাইখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল মৌচিনৰাম ই মেঘালয়ত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল হীৰাকুণ্ড বান্ধ ই উৰিষ্যা ৰাজ্যত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল লাক্ষাদ্বীপ পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান শুদ্ধ উত্তৰটো হ'ল 2900 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৈতে কেইখন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে শুদ্ধ উত্তৰটো হ'ল 7খন দেশৰ পৰৱৰ্তী প্ৰশ্ন মৌচুমী বতাহৰ দ্বাৰা বেছি প্ৰভাৱিত হোৱা ভাৰতৰ ৰাজ্যখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল তামিলনাডু পৰৱৰ্তী প্ৰশ্ন কোনখন নদী এলাহাবাদৰ গংগা নদীৰ লগত মিলিত হৈছে শুদ্ধ উত্তৰটো হ'ল যমুনা নদী পৰৱৰ্তী প্ৰশ্ন ৰণক্ষেত্ৰলৈ যোৱা প্ৰথম অসমীয়া মহিলা বীৰাংগনা কোন আছিল শুদ্ধ উত্তৰটো হ'ল মূলা গাভৰু পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম মহিলা IAS কোন আছিল শুদ্ধ উত্তৰটো হ'ল পাৰুল দাস তেখেতে 1974 চনত IAS হৈছিল পৰৱৰ্তী প্ৰশ্ন লণ্ডনত PhD লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল তিলোত্তমা গগৈ পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজধানী দিছপুৰত কেতিয়া স্থাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ল 1973 চনত পৰৱৰ্তী প্ৰশ্ন কোচ ৰাজ্য প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ল 1515 চনত পৰৱৰ্তী প্ৰশ্ন লোক আদালত প্ৰথমে কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ল গুজৰাট ৰাজ্যত পৰৱৰ্তী প্ৰশ্ন সংসদৰ কোনখন সদনক নিম্ন সদন বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল লোকসভা পৰৱৰ্তী প্ৰশ্ন লোকসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল শুদ্ধ উত্তৰটো হ'ল GV মালাংকাৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধান প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ল 1951 চনত পৰৱৰ্তী প্ৰশ্ন মানুহৰ দৈহিক লক্ষণ বহন কৰা জিনবিলাকৰ কিহেৰে গঠিত শুদ্ধ উত্তৰটো হ'ল DNA দ্বাৰা গঠিত পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক ৰং কেইটা আৰু কি কি শুদ্ধ উত্তৰটো হ'ল প্ৰাথমিক ৰং 3টা ৰঙা নীলা আৰু সেউজীয়া ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।